हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल नमस्कार आप সকলকে মোৰ यूट्यूब चैनल পুনৰবাৰ স্বাগতম জনাইছো তো গাইস মানে মই ইন্ট্रो দিবলৈ নহলে হেকাৰণে এনেকৈ দি দিছো আৰু এতিয়া মই পালোহি হাওৰা ৰেলৱে ষ্টেচন আৰু গাইস আপোনালোকে ইয়াতে মানুহ চাওকচোন ইমান মানুহ ট্ৰেইন আহি আছে মানুহ জাক নামি আছে মই মানে দেখি একদম আচৰিত খাই গৈছো আৰু আমি আজি যাব ওলাইছো মায়াপুৰ নৱদ্বীপ আৰু মায়াপুৰ আমি থাকি মায়াপুৰত তো ব্লগটো মানে ভালকৈ মানে বনাম বুলি ভবা নাছিলোঁ তাত গৈ ষ্টাৰ্ট কৰিম ভাবিছিলোঁ কিন্তু ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু মানে ইয়াৰ ট্ৰেইনবিলাক কেনেকুৱা আপোনালোকক মই দেখাম বুলি ভাবিছোঁ তো গাইজ ভিডিঅ'টো চাই দিব স্কিপ নকৰাকৈ গাইজ ইয়াৰ ট্ৰেইনবিলাক চাওক কেনেকুৱা চিটবোৰ চাওক কেনেকুৱা ইয়াত গৈছোঁ ইমান মানুহ ভাই ট্ৰেইন আহি আছে মানুহ জাককৈ নামি আছে বা কিছু মানুহ দেই মানুহবোৰ ক'ত গৈছে কি কৰি আছে একো মই ধৰিব পৰা নাই দেই বেলেগ ষ্টাইলৰ ট্ৰেইন চাওক গাইজ এতিয়া এখন ট্ৰেইন আহিছে কি ভিৰ মানুহ ঠেচি আহে নামিব খালী হৈ যাব পূৰা জাককৈ নামিব এতিয়া কি ভিৰ কৃষ্ণ ভগৱান এইটো কিবা এটা ফল হয় এইটো মানে 10 টকাত দুটা দিয়ে কি বস্তু নাজানো খালিছোঁ এতিয়া খাই চাওঁ কেনেকুৱা বহুত মিঠা বোলে খাই চাওঁ ৰ'ব ল'লোঁ আৰু এতিয়া আমি পাই গ'লোহি নৱদ্বীপ ৰেলৱে ষ্টেচন আৰু এতিয়া আমি গৈ আছোঁ তো এতিয়া আমি আহি পাই গ'লোহি নৱদ্বীপ লঞ্চ ঘাট এতিয়া আমি লঞ্চ ঘাটৰ পৰা মানে আমি লঞ্চত যাম একদম মায়াপুৰলৈকে মানে মায়াপুৰ যাব হ'লে লঞ্চত যাব লাগে বেছি টাইম নালাগে বাৰু 10-15 মিনিটমান লাগে পাই যায় জলদিকৈ তো এতিয়া আমি গৈ আছোঁ তো গাইজ আমি এতিয়া আহি পাই গ'লোহি মায়াপুৰ আৰু মায়াপুৰ বিষয়ে মই বেছি ইমান নাজানো মায়াপুৰ ইজ প্ৰাইমেলি ন'ন এজ দ্য বাৰ্থ প্লেচ অফ চৈতন্য মহাপ্ৰভু আৰু মায়াপুৰখন এখন খুব ধুনীয়া জেগা আপোনালোকে দেখিছে আমি এতিয়া গৈ আছোঁ আমাৰ একদম ৰুমলৈ বুলি আমি ইয়াতে এতিয়া ৰুম ল'ম কি ধুনীয়া লাগিছে গাইজ চাওক তো গাইজ আমি এতিয়া পাই গ'লোহি ৰুম চ' এইটোৱে আমাৰ ৰুম আৰু হোটেল বুলিয়ে কৈছোঁ হোটেলে হয় হোটেলখনৰ নাম হৈছে গীতা ভৱন খুব ধুনীয়া আৰু ধুনীয়া ৰুমটো বহুত ধুনীয়া পূৰা গৰমত এচি আছে মজাকৈ ভাল লাগিব তো আমি এতিয়া যাব লৈছোঁ প্ৰসাদ খাবলৈ ভাত বুলি ক'লে ভুল হ'ব ভাত বুলি নকয় হেনো ভাত দিয়ে ৰুটি দিয়ে কেবি দিয়ে প্ৰসাদ বুলি কয় আৰু আপুনি যদি খাব বিচাৰে আপুনি কুপন ল'ব লাগিব এটা কুপনত 40 টকাকৈ আমাৰ মানুহ যিহেতু 4টা আমি 4টা কুপন লৈছোঁ আৰু 8টা বজাত দিছে টাইমিংটো 8টা বজাৰ পৰা ষ্টাৰ্ট হয় মানে খোৱা গাইজ দেখিছেনে কিমান মানুহ আমি অহাৰ আগত এটা টিপ খাই গ'ল মানে আমি আহোঁতে মানে দেখিছিলোঁ আধা উঠি যোৱা সেইফালে আৰু এবাৰতে কিমান মানুহ বহে চাওক আৰু চব একদম চিজিলকৈ লাইনকৈ এটাকৈ বস্তু দি গৈছে দেখিছেনে আৰু এই পাতখন চাওকচোন একদম মানে এইটো কি পাতেৰে বনাইছে মই নাজানো পাতেৰে পাত বনাইছে ডিছখন চাওক বুলি ক'ব লাগিছিলে পাত নহয় ডিছখন চাওক পাতেৰে বনাইছে কি পাত বুলি কয় মই এইটো নাজানো কিন্তু খুব ভাল লাগিছে দেখি এইফালে গাইজ দেখিছেনে ভাত দিছে দালি দিছে ৰুটি দিছে এটা মিক্স ভাজি দিছে আৰু
আলু আৰু মটৰ এটা তৰকাৰী দিছে আৰু খাই বহুত বেছি ভাল লাগিলে একদম পুৰা ভেজ ভাত খাই মেলি ভাত নহয় প্ৰসাদ বুলি ক'ব লাগে খাই মেলি তাত পাতখন পেলালোঁ আৰু এতিয়া হাত ধুবলৈ আহি আছোঁ বহুত ভাল লাগিছে গাইছ এতিয়া অলপ এনেই বাহিৰৰ ফালে ওলাই আহিছোঁ চাওক কি ধুনীয়া ফুলখিনি মই দিনত ভালকৈ দেখাব নাপালোঁ চাওক আমি ইয়াত থাকিছোঁ আমাৰ ৰুমটো 1 2 3 4 সেইটো হ'ব নেকি এইটো কি ধুনীয়া চবেই ইয়াতে পূৰা ৰেষ্ট লৈ আছে মজা পৰিৱেশ উপভোগ কৰি আছে কি ধুনীয়া এতিয়া মানে ইয়াতে ধুনীয়া গাৰ্ডেন হোৱা আছে পাৰ্ক বুলি ক'ব পাৰি গাৰ্ডেন বুলি ক'ব পাৰি ধুনীয়াকৈ মানুহবোৰ ইয়াত বহি মেলি আছে আমিও এতিয়া বহি আছোঁ ধুনীয়া মানে সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে বহুত ধুনীয়া এটা পৰিৱেশ মানে পেহী আৰু পাপা মানে হেৰি লৈ গৈছে ATM লৈ গৈছে কি ATM এটা আছে এইটো মানে বহুত ডাঙৰ এটা এৰিয়া হয় মায়াপুৰ খুব ভাল লাগিছে বহি আছোঁ মজা তো হেল্ল' গাইজ গুড মৰ্ণিং ফ্ৰম মায়াপুৰ তো দিছ ইজ আৱাৰ বেলকনি এইটো আমাৰ বেলকনি আৰু এতিয়া আমি ৰুমটো আহিব লাগিব 8টা বজাত তো যাওঁ আজি মই আপোনাক ধুনীয়াকৈ দেখাম কালি ইমান দেখুওৱা নহ'ল তো গাইজ বলক বাই বাই গীতা ভ্ৰমণ বহুত ধুনীয়া আছিলে বহুত ডাঙৰ এৰিয়া এইটো মেইন মন্দিৰটো তো গাইজ এতিয়া মই মন্দিৰটোৰ ভিতৰৰ পৰা আহিলোগৈ খুব ধুনীয়া এতিয়া কীৰ্তন হৈ আছে তাত আৰু তাতে মানে ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে নগ'লোঁ সেইটো মন্দিৰটো তাত গ'লোঁ আৰু এইখন দোকানত পূৰা পিয়ৰ বস্তুবোৰ পায় পিয়ৰ ঘি যেনে আৰু আমাৰ এইফালে ফাদাৰে লৈ আছে খুব ধুনীয়া পৰিৱেশটো গাইছ ইয়াতে ফৰেইন কাণ্ট্ৰি মানুহবিলাক বহুত আছে মই আপোনালোকক পাৰিলে দেখাম বাৰু ৰ'ব গাইছ চাওক ফৰেইন কাণ্ট্ৰি মানুহ কীৰ্তন কৰি আছে হৰে কৃষ্ণ আৰু এইটো গাছ এইফালে বনাই আছে বহুত ডাঙৰকৈ বনাইছে মেইন মন্দিৰ হ'ব এইটো চ' গাইজ দিছ ইজ মায়াপুৰ দিছ ইজ দ্য মেইন গেট আমি এতিয়া এইফালে চব কি ধুনীয়া আৰু এইটো যে কৈছিলোঁ বনাই আছে এইফালে বনাই আছে আৰু এইটো আমি এতিয়া ওলাম মানুহ আহি আছে বহুত গাইজ ওলালোঁ ইয়াৰ পৰা তো আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ তাত খাই বৈ ওলাই আহিলোঁ ওলাই আহি পিনে আমি টমটম এখন বুকিং কৰিলোঁ 400 টকাত ইয়াত যিমান যি মন্দিৰ আছে চব দেখাব এতিয়া আমাৰ ফাদাৰটি চাব গৈছে মই যোৱা নাই মই ইয়াতে বহি আছোঁ টমটমখনত তো বহুত জেগা আছে চাবলগা আমাক 400 টকাত দেখাব তো গাইছ আমি এতিয়া পাই গ'লোহি লঞ্চ ঘাট এতিয়া আমি আকৌ যামগৈ আৰু এইফালে দেখিছে গাইছ মধুৰি কি ধুনীয়া মধুৰি আৰু এইবোৰ আম নেকি আম মধুৰি কি ধুনীয়া গাইছ আমি দেখাব লৈছোঁ ডাব আমি পাই গ'লোহি নৱদ্বীপ আৰু এতিয়া আমি খাম ডাব মজা এইটো গাইছ ডাব মজা গুফা এটা দি আহিলোঁ চাওক
গাইস মাছ চাওক মাছ মাছ কি ধুনীয়া গাইস মিউজিয়াম গাইস চাওক এনেকৈ কৃষ্ণ আপুনি কৰিব পাৰে যে আহিছিলোঁ গুফাটো এইটো এয়া চাওক গাইস তো গাইস আমি এটা সোমাইছোঁ ভাত খাবৰ কাৰণে বহুত গৰম নিৰামিষ ভাত খাব লাগিব ইয়াতে পনীৰ দিছোঁ গ্ৰেভি দিছোঁ বহুত ভিৰ এতিয়া ভাত খাম মজাকে ভাত খাই ট্ৰেইনত আকৌ বেক টু কলকাতা ভাত পানী খাই লওঁ গাইছ একদম আইচ ভাত পানী খাই আহিলোঁ আৰু এইফালে চাওক ধুনীয়া লাগিছে এতিয়াতো বন্ধ হৈ আছে 12টালৈকে খোলে আৰু 4টা বজাৰ পৰা খুলিব খুব ধুনীয়া ভিতৰতে নহ'লেও বাহিৰৰ পৰা চালোঁ গাইছ ইয়াত বহুত মন্দিৰ আছে ট্ৰেইনত উঠিলোঁ কিন্তু একদম খালী নাই চিট বহুত ভিৰ ঠেচিলে যে সোমাইছোঁ জানে মানুহ চাওক বৈদ্য ভিৰ ইয়াৰ ট্ৰেইনবিলাকত আমাৰ অসমৰ নিচিনা নহয় গাইছ আমাৰতো বহুত কম ভিৰ ইয়াত বহুত ভিৰ হালত বেয়া গৈছে গৰমত আমি জামিন নাই বাই বাই গাইছ আৰু একো নকওঁ নেদেখাওঁ একেবাৰে ডাইৰেক্ট কলকাতাত লগ পাম